মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোৰ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত অসম জাতীয় বিদ্যালয়ৰ ৪ৰ্থ শ্ৰেণীৰ নতুন গণিতৰ অনুশীলনী ৭ৰ ৰ সমাধানখিনি কৰি দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টি শেষলৈকে চাই থাকা। ১ নম্বৰত দিছিলে পূৰণ কৰিবলৈ, ক নম্বৰত দিছিল ৬.৩০ টকা পূৰণ ৮। এইটোক যদিহে আমি পূৰণ কৰোঁ, ইয়াৰ উত্তৰটো এনেকুৱা ধৰণৰ হ'ব। আমাক কি কৈছে ৬.৩০ দিছে, হয়নে? ৬.৩০ পূৰণ কিমান দিছে? পূৰণ ৮। গতিকে পূৰণ চিন দি কি লিখিম আমি? পূৰণ চিন দি ৮ লিখিলোঁ ইয়াতে। ঠিক আছে, এতিয়া তোমালোকে চোৱাচোন, ইয়াতে দশমিকটো দিবা কিন্তু তোমালোকে। ঠিক আছে, এতিয়া পূৰণ কৰিম। চোৱা, ৮ৰ লগত ০ পূৰণ কৰিলে কিমান হ'ব? ০ই হ'ব। কাৰণ মনত ৰাখিবা, যিকোনো সংখ্যাক যেতিয়া আমি ০ৰে পূৰণ কৰোঁ, সেই সংখ্যাটোৰ পূৰণফল সদায় কি হ'ব? ০ই হ'ব। ৮ক ০ৰে পূৰণ কৰিলে ০ হ'ব। ৮ ৩ গুণ কিমান? ৮ৰ ভাগ মাতাচোন। ৮ 1 গুণ ৮, ৮ ২ গুণ ১৬, ৮ ৩ গুণ কিমান হ'ব? ২৪। ২৪ৰ কিমান পাতিম? ৪। ৭ কিমান যাব? ২। ৮ ৬ গুণ কিমান? ৪৮। ৪৮ৰ লগত এই ২টো যোগ কৰিলে কিমান হ'ব? ৫০, হয়নে? এতিয়া কথাটো হ'ল, আমি দশমিক ক'ত ব্যৱহাৰ কৰিব লাগিব? ইয়াত চোৱাচোন, কেইটাৰ আগত দশমিক আছে? এটা, দুটা। গতিকে ইয়াৰো দুটাৰ আগত কি দিব লাগিব? আমি দশমিক দিব লাগিব। দশমিক দিলে ইয়াৰে শুদ্ধ উত্তৰটো কি হ'ব? ৫০.৪০। আৰু এটা কি লিখিব লাগিব? ৪০ টকা লিখিব লাগিব। ঠিক আছে, ৫০.৪০ টকা হ'ব ইয়াৰে শুদ্ধ উত্তৰ। এনেধৰণে তোমালোকে উত্তৰখিনি উলিয়াব লাগিব। এতিয়া তোমালোকে চোৱা খ নম্বৰটো আমি উত্তৰ উলিয়াবলৈ চেষ্টা কৰিম। ৭.৭৫ টকা পূৰণ কিমান দিছে? ৬। এতিয়া লিখি ল'লোঁ ৭.৭৫ পূৰণ ৬। এতিয়া ৬ৰ ভাগটো মাতা তোমালোকে। ৬ ১ গুণ ৬, ৬ ২ গুণ ১২, ৬ ৩ গুণ ১৮, ৬ ৪ গুণ ২৪, ৬ ৫ গুণ ৩০। ৩০ৰ কিমান পাতিম? ০। ৭ কিমান যাব? ৩। এতিয়া ৬ৰ ভাগ মাতা আকৌ। ৬ ১ গুণ ৬, ৬ ৫ গুণ ৩০ যিহেতু হ'ল, ৬ ৬ গুণ ৩৭, ৬ ৭ গুণ কিমান হ'ব? ৪২। ৪২ৰ লগত ৩ যোগ কৰা, ৪২ ৩ কিমান হ'ব? ৪৫। ৪৫ৰ ৫ পাতিব লাগিব। ৭ কিমান যাব এবাৰ? ৪। এবাৰ ৬ ৭ গুণ আকৌ কিমান হ'ব? ৪২। ৪২ ৪ কিমান হ'ব? ৪২ ৪ হ'ব ৪৬। ৪ 10 6 ৪৬। গতিকে লিখিলা। এতিয়া কেইটাৰ আগত দশমিক আছে? দুটাৰ আগত। দুটাৰ আগত দশমিক দিয়া। ইয়াতে কি লিখিব লাগিব? টকা। ঠিক আছে, টকা লিখিবা। অৰ্থাৎ ৪৬.৫০ টকা, মানে ৪৬ টকা ৫০ পইচা। এইটোৱে হ'ব ইয়াৰে উত্তৰ। ঠিক আছে, এনেধৰণে তোমালোকে লিখি ল'বা। এতিয়া তোমালোকে গ নম্বৰটো চোৱাচোন। গ নম্বৰত আছিল ৩.৬০ টকা পূৰণ ১২। গতিকে ইয়াত এনেকুৱা ধৰণে লিখি লোৱা ৩.৬০। ঠিক আছে, পূৰণ কিমান দিছে? পূৰণ ১২। এনেকুৱা ধৰণে পাতি লোৱা। এতিয়া প্ৰথমতে কি কৰিম? ইয়াতে ৩.৬০ প্ৰথমতে ২ৰে পূৰণ কৰিম। ২ৰ লগত ০ পূৰণ কৰিলে কিমান হ'ব? ০। ২ৰ লগত ৬ পূৰণ কৰিলে কিমান হ'ব? ২ ৬ গুণ ১২, ১২ ২, ৭ কিমান যাব? ১। ২ৰ লগত ৩ পূৰণ কৰিলে ২ ৩ গুণ ৬, ৭ ১টো যোগ কৰিলে হ'ব ৭। ১ৰ লগত ০ পূৰণ কৰিলে কিমান হ'ব? ০। ৬ৰ লগত ১ পূৰণ কৰিলে কিমান হ'ব? ৬। আৰু ৩ৰ লগত ১ পূৰণ কৰিলে কিমান হ'ব? ৩। এতিয়া তোমালোকে বহুতে ভাবিব পাৰা যে ১ৰ লগত পূৰণ কৰোঁতে ইয়াত কিয় লিখিলোঁ? সদায় মনত ৰাখিবা, ইয়াত যেতিয়া এইটো সংখ্যাৰে পূৰণ কৰিবা, ইয়াৰ তলে তলে লিখিব লাগিব। এতিয়া এইখিনি কি কৰিম? যোগ কৰিম। ০ৰ লগত ১ নাই কাৰণে ০ হ'ল। ২ৰ লগত ০ যোগ কৰিলে ২ হ'ল। ৭ ৬ ১৩ ৩ হ'ল। ৭ কিমান গ'ল? ১। ৩ৰ লগত ৭ ১ যোগ কৰিলে কিমান হ'ব? ৪। অৰ্থাৎ কিমান হ'ব ইয়াৰ উত্তৰটো? ইয়াত চোৱা, দুটাৰ আগত দশমিক আছিলে কাৰণে দুটাৰ আগত আমি দশমিক দি দিলোঁ। গতিকে ৪৩ টকা ২০ পইচা হ'ব। অৰ্থাৎ ৪৩.২০ টকা হ'ব ইয়াৰে শুদ্ধ উত্তৰ। এনেধৰণে উত্তৰসমূহ তোমালোকে উলিয়াব লাগিব। এতিয়া চোৱা নেক্সট ঘ নম্বৰটো। ঘ নম্বৰত দিছিল ১২.৩০ টকা পূৰণ ৯। গতিকে আগৰকেইটাৰ নিচিনাকৈ ধুনীয়াকৈ পাতি লোৱা। ১২.৩০ তলত পূৰণ চিন দি ৯ পাতা তোমালোকে। ঠিক আছে, এতিয়া পূৰণ কৰা। ৯ৰ লগত ০ পূৰণ কৰিলে কিমান হ'ব? ৯ৰ লগত ০ পূৰণ কৰিলে হ'ব ০। ৯ৰ ভাগ মাতা এতিয়া। ৯ ১ গুণ ৯, ৯ ২ গুণ ১৮, ৯ ৩ গুণ কিমান হ'ব? ২৭। ২৭ৰ ৭, ৭ কিমান গ'ল? ২। চাইডত লিখি ল'বা এনেকৈ। ৯ ২ গুণ কিমান? ৯ ২ গুণ হৈছে ১৮। ১৮ৰ লগত ২ যোগ কৰিলে কিমান হ'ব? ১৮ 2 হৈ গ'ল ২০। ২০ৰ আকৌ ০ পাতিলোঁ। ৭ আকৌ কিমান গ'ল? ২। ৯ ১ গুণ ৯, ৯ 2 কিমান হ'ল? ১১ হৈ গ'ল। ঠিক আছে, এইফালৰ পৰা দুটাৰ আগত যিহেতু দশমিক আছে, গতিকে ইয়াতে আমি দুটাৰ আগত দশমিক দিলে হৈ গ'ল। অৰ্থাৎ ১১০ টকা ৭০ পইচা আমি পালোঁ। ঠিক আছে,
এনেকুৱা ধৰণে উত্তৰটো লিখিব লাগিব এটোই হৈছে ইয়াৰে উত্তৰ ঠিক একে ধৰণে যদিহে আমি ইয়াৰে নেক্সটটো উত্তৰটো কৰো ঠিক আছে অৰ্থাৎ আমি যদি 9 নম্বৰৰ উত্তৰ উলিয়াবলৈ চেষ্টা কৰো 9 নম্বৰত কিমান দিছে তোমালোকে চোৱাচোন 35.70 টকা পূৰণ 14 লিখা ধুনীয়াকৈ লিখা তোমালোকে 35.70 টকা 35.70 পূৰণ 14 ঠিক আছে পূৰণ 14 4 লগত 0 পূৰণ কৰিলে কিমান হ'ব 0 এনে ছয় এনেকুৱা ধৰণৰ দুটা অংক যদি তলত থাকে অৰ্থাৎ 14 দুটা অংক আছে হয়নে প্ৰথমতে কি কৰিব লাগিব 4 ৰে গোটেইটো পূৰণ কৰিব লাগিব তাৰ পিছত 1 ৰে আকৌ গোটেইটো পূৰণ কৰিম 4 7 গুণ কিমান 4 7 গুণ 28 ৰ 8 হাতে কিমান গ'ল 2 4 5 গুণ 20 হাতে 2 আছিল নহয় 20 এ 2 হৈ গ'ল 22 22 ত 2 আকৌ হাতে গ'ল 2 4 3 গুণ 12 12 এ 2 কিমান হ'ব 14 ঠিক আছে এটো হৈছে ইয়াৰে উত্তৰ এটা 1 ৰে পূৰণ কৰিম যেহেতু আমি এবাৰ 1 ৰে পূৰণ কৰিম 1 ৰ তলে তলে পাতি যাম 1 লগত 0 পূৰণ কৰিলে কিমান হ'ব 0 হ'ব 1 7 গুণ 7 1 5 গুণ 5 1 3 গুণ 3 এতিয়া আমি এখিনি কি কৰিম ধুনিয়াকে যোগ কৰি দিম ঠিক আছে ইয়াতে হ'ল 0 ইয়াতে 8 7 এ 2 হৈ গ'ল 9 5 এ 4 এ 9 3 এ 1 4 হয়নে এতিয়া দশমিক দুটাৰ আগত দশমিক আছে এটা দশমিক দিলে হৈ গ'ল অৰ্থাৎ 499.80 আৰু ইয়াতে শেষত তোমালোকে টকা বুলি লিখিবলৈ নাপাহৰিবা ঠিক আছে এটা টকা লিখিব লাগিব এটোই হৈছে ইয়াৰে উত্তৰ আশা কৰিছো তোমালোকে বুজি পালা এতিয়া আমি শেষৰটো কৰিম শেষৰ কোনটো প্ৰথম 6 নম্বৰটো কৰিম ঠিক আছে তোমালোকে ধুনীয়াকৈ চাই যোৱা প্ৰথম 6 নম্বৰটো আমি কেনেকৈ কৰিম চোৱা তোমালোকে এইটো ঠিক আছে প্ৰথম 6 নম্বৰ কিমান দিছে আমাৰ প্ৰথম 6 নম্বৰত আমাক দিছিলে 148.50 পূৰণ 8 ঠিক আছে 18 লগত 0 পূৰণ কৰিলে কিমান হ'ব 0 8 5 40 ৰ 0 হাতে কিমান গ'ল 4 8 8 গুণ 64 64 4 68 ৰ 8 হাতে কিমান গ'ল এবাৰ 6 8 4 গুণ 32 32 ৰ লগত 6 যোগ কৰিলে হ'ব 38 38 ৰ 8 হাতে কিমান গ'ল এবাৰ 3 8 1 গুণ 8 8 3 কিমান হ'ল 11 ঠিক আছে এটো পালো আমি এটা দুটাৰ লগত দশমিক দিব লাগিব এটা দশমিক হৈ গ'ল আৰু এটা কি লিখিম আমি টকা লিখিম টকা অৰ্থাৎ আমি কিমান পালো 1188 টকা হয়নে এইটোৱে হ'ব ইয়াৰে শুদ্ধ উত্তৰ এনে ধৰণে উত্তৰসমূহ তোমালোকে উলিয়াবলৈ লাগিব আশা কৰিছো ধুনীয়াকৈ তোমালোকে বুজি পাইছা যদিহে বুজি পাইছা তোমালোকে আমাৰ অনলাইন ক্লাছত জয়েন কৰিবলৈ নাপাহৰিবা অনলাইন ক্লাছত তোমালোকে প্ৰত্যেকটো সাবজেক্টৰে কোৱেশ্চন আনসাৰসমূহ পাবা লগতে প্ৰত্যেকটো লেছনৰ গণিতৰ হওক ইংৰাজীৰ অসমীয়াৰ মৌখিকৰ গতিকে সকলোখিনি তোমালোকে পাবা এতিয়া ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি আমাৰ এপটো ডাউনলোড কৰা আৰু ডেছক্ৰিপশ্যনত আমাৰ হোৱাটছআপ নম্বৰ দিয়া আছে হোৱাটছআপত তোমালোকে মেছেজ কৰি সুধিব পাৰিবা ইয়াৰ ৰিলেটেড যদি তোমালোকৰ কিবা ডাউট আছে তোমালোকে আমাক কল কৰি তোমালোকে আমাক সুধিব পাৰিবা সকলোবোৰ লিংক আৰু মোবাইল নম্বৰ তোমালোকে ডেছক্ৰিপশ্যনত পাবা এতিয়া চোৱা তোমালোকে 2 নম্বৰটো 2 নম্বৰত কি দিছিল আমাক হৰণ কৰিবলৈ দিছিলে ক নম্বৰটো দিছিল 37.75 টকা হৰণ 3 আহা আমি এতিয়া হৰণ কৰো বহুতো ছাত্ৰ-ছাত্ৰী হয়তো হৰণ কেনেকৈ কৰিব লাগে নাজানা গতিকে মনোযোগেৰে চাবা নিশ্চয় তোমালোকে হৰণ কেনেকৈ কৰিব লাগে এই ভিডিওটো চালে তোমালোকৰ গোটেইখিনি ডাউট তোমালোকৰ ক্লিয়াৰ হৈ যাব আৰু তোমালোকে হৰণ কৰিবলৈ শিকিব ঠিক আছে 37.75 হয়নে এতিয়া চোৱা কিহেৰে হৰণ কৰিব দিছে 3 ৰে এতিয়া চোৱা হৰণ অংক কৰোঁতে আমাৰ নিয়ম আছে কিছুমান যে ইয়াত যেটো থাকে হয়নে এটো কি হয় ভাজক এটো কি হয় ভাজ্য এটো কি বুলি কয় এটো ভাজ্য এটো কি হয় ভাজ্য এটো কি হয় ভাজক মনত ৰাখিবা তোমালোকে এটো ভাজক ওপৰ আমি এটা হৰণ কৰাৰ পিছত পাম এটো কি কয় ভাগফল বুলি কয় কি বুলি কয় ভাগফল আৰু শেষত এনেকৈ আমি পাম এটো কি কয় ভাগ শেষ ঠিক আছে এইখিনি তোমালোকে মনত ৰাখিব লাগিব এটো ভাজ্য ভাজক ভাগফল ভাগশেষ ঠিক আছে যেসকল ছাত্ৰ-ছাত্ৰী নাজানা তোমালোকে এইখিনি মনত ৰাখি লবা অথবা তোমালোকে ভিডিওটো পোষ্ট কৰি লিখি লবা এতিয়া আহা আমি হৰণটো কৰো
ইয়াতে যদি এটা অংক থাকে ইয়াত কেইটা অংক আছে চোৱাচোন 4টা অংক আছে ইয়াত এটা অংক থাকিলে ইয়াতে এটা অংক অৰ্থাৎ ভাজকত যিমানটা অংক থাকে ভাজ্যৰো সিমানটা অংক লৈ অংকটো আমি কৰিব লাগে ভাজকত যেহেতু 3 আছে এটা অংক আছে ইয়াৰো এটা অংক ললো 3 এ 1 গুণ যেহেতু এটা অংক লৈছো এটা অংকৰ ওপৰত আমি বাৰজোৱা সংখ্যাটো লিখিছো 3 এ 1 গুণ কিমান হ'ব 3 হয়নে নেক্সট আমি কি কৰিলো এই 6টো আমি নমাই আনিলো ঠিক আছে এতিয়া 3 ৰে 6 কেইবাৰ দিব পাৰিম দুবাৰ কাৰণ 3 দুগুণ কিমান হয় 6 ঠিক আছে 6 6 গলে 0 এটা নেক্সট 7 টো নমাই আনিব লাগিব এবাৰ তলালে হয়নে চোৱাচোন 7 টো নমাই আনিলো চোৱা 3 ৰে 7ক কেইবাৰ দিব পাৰিম 3 ৰ ভাগটো মাটি যোৱা 7 নপলে 3 গুণ 3 3 দুগুণ 6 3 3 গুণ 9 9 টো নাই 7 হে আছে গতে দুবাৰ দিম 3 2 গুণ কিমান হ'ব 6 7 পৰা 6 বিয়োগ কৰিলে কিমান ৰব 1 এবাৰ এই 5টো নমাই আনিলো আমি ইয়ালৈকে নমাই আনিলে কিমান হ'ল 15 3 ৰে 15 কিমান বাৰ যাব 5 বাৰ 3 5 গুণ কিমান হ'ল 15 হয়নে 15 পৰা 15 বিয়োগ কৰিলে কিমান থাকিব 0 অৰ্থাৎ হৰণ কৰি আমি কি পালো এতেকে বা তোমালোকে তলত লিখিবা তেকে কিমান পালো 12.25 শেষত তোমালোকে লিখিবা এতেকে বা এনে লিখি দিলে কথা নাই মই এতেকে বস্তু দি দিছো 12.25 টকা অৰ্থাৎ আমি 37.75 টকা 3 ৰে হৰণ কৰি 12.25 টকা পালো এতিয়া তোমালোকে মন কৰা ইয়াত আমি দশমিক দিলো কিহৰ কাৰণে দিলো কাৰণ চোৱা 37.75 টকা ইয়াত দুটাৰ আগত দশমিক আছিল গতিকে ইয়াতে আমি দশমিক দি দিলো দশমিক দিলে কি হ'ল 12.25 টকা আশা কৰিছো তোমালোকে বুজি পালা এতিয়া আমি খ নম্বৰটো কৰিম ঠিক আছে তোমালোকে যদি তোমালোকৰ কিবা বুজি পোৱাত প্ৰবলেম হৈছে তোমালোকে যেটো সৰু লৰা ছোৱালী হয় না কিবা তোমালোকৰ বুজি পোৱাত প্ৰবলেম হ'ব পাৰে যদি বুজি পোৱাত প্ৰবলেম হৈছে তোমালোকে 2-3 বাৰ মান ভিডিওটো চাবা তেতিয়াহে তোমালোকে বুজি পাবা হয়নে এটা চোৱা আমি খ নম্বৰটোৰ উত্তৰ উলিয়াবলৈ চেষ্টা কৰো 182.25 টকা 5 ৰে হৰণ কৰিবলৈ কৈছে গতিকে চোৱা আমাৰ কিমান দিছে 182.25 টকা ইহেৰে হৰণ কৰিব দিছে 5 ৰে এতিয়া এটা মন কৰা আগৰ যেটো আমি অংক কৰিলো হয়নে আগৰ যেটো হৰণ কৰিলো তাত কৈছিল যে এটা অংক থাকিলে ইয়াৰো এটা অংক লব লাগে কিন্তু 5তকৈ একটো সৰু যদি সৰু থাকে তেতিয়া আমরা কি কৰিব লাগিব দুটা অংক লব লাগিব দুটা অংক ললে কিমান হ'ল 18 হ'ল এটা 5ৰ ভাগটো মাতি আমি 18 নোপোৱা লিখে 5 1 গুণ 5 5 2 গুণ 10 5 3 গুণ 15 5 4 গুণ 20 ইয়াতে 20 নাই 18 হে আছে গতিকে আমি কি কৰিম আমি 3 বাৰ দিম 5 3 গুণ 5 3 গুণ কিমান হ'ব 15 হ'ব ঠিক আছে 5 3 গুণ 15 হৈ গ'ল 8 5 গলে কিমান থাকিব 3 হয়নে 18 পৰা 15 বিয়োগ কৰিলো 18 5 গলে 3 1 গলে 0 এইফালে 0ৰ কোনো ভ্যালু নাই এখানে আমি 0টো নাপাতো ঠিক আছে এতিয়া নেক্সট কিমান নমাই আনিম আমি 2 নমাই আনিম 2 নমাই আনিলে 32 হ'ল এটা 5ৰ ভাগ মাটা 32 নোপোৱা লৈকে 5 3 গুণ 15 5 4 গুণ 20 5 5 গুণ 25 5 6 গুণ কিমান হ'ব 30 5 7 গুণ 35 35 টো নাই গতিকে 6 বাৰ দিম 5 6 গুণ কিমান হৈ গ'ল 30 ঠিক আছে এটা আমি 32ৰ পৰা 30 কি কৰিম বিয়োগ কৰিম 2 ৰ পৰা 0 গলে 2 3 3 গলে 0 নেক্সট ওয়া ইয়াতে 2 টো নমাই আনিলো নমাই আনিলে কিমান হ'ল 22 তে 5ৰ ভাগটো মাতা 22 নোপোৱা লৈকে 5 1 গুণ 5 5 2 গুণ 10 5 3 গুণ 15 5 4 গুণ 20 5 5 গুণ 25 গতিকে 25 টো নাই গতিকে কি কৰিম 4 বাৰ দিম 5 4 গুণ কিমান হ'ব 20 ঠিক আছে এটা বিয়োগ কৰা 2 ৰ পৰা 0 বিয়োগ কৰিলে কিমান থাকিব 2 2 2 গলে 0 নেক্সট আমি এই 5 টো ইয়ালে নমাই আনিলে কিমান হ'ল 25 5 এৰ 25 কেইবাৰ যাব 5 বাৰ 5 5 গুণ কিমান হ'ব 25 ঠিক আছে 5 5 গুণ 25 25 ৰ পৰা 25 গলে কিমান থাকিব 0 এটা অৰ্থাৎ ইয়াতে যদি দুটাৰ আগত দশমিক আছিল নহয় গতিকে ইয়াতে দশমিক হ'ব তে লিখিবা এতেকে 37.45 টকা এটো হৈছে ইয়াৰে উত্তৰ এনে ধৰণে তোমালোকে উত্তৰবোৰ ধুনীয়াকৈ উলিয়াবলৈ চেষ্টা কৰিব লাগিব এতিয়া আমি গ নম্বৰটোৰ উত্তৰ উলিয়াবলৈ চেষ্টা কৰো গ নম্বৰটো আছে 394.45 টকা 7 ৰে আমাক হৰণ কৰিবলৈ কৈছিলে
গতিকে চোৱা এইটোৰ উত্তৰ আমি উলিয়াম গ নম্বৰৰ এনেকৈ আমি হৰণ কৰিম চোৱা কিমান দিছে 394.45 টকা কিহেৰে হৰণ কৰিব দিছে 7ৰে গতিকে চোৱা ইয়াতো এটা অংক ল'বলৈ কিন্তু 7তকৈ 3টো সৰু বাবে দুটা অংক ল'লে 39 হ'ল গতিকে 7ৰ ভাগটো মাতা 39 টকা লেখি 7 গুণ 7 7 গুণ 14 7 3 গুণ 21 7 4 গুণ 28 7 5 গুণ 35 7 6 গুণ 42 42 তো নাই 39 আছে গতিকে কি কৰিম 7 5 7 6 গুণ যেটো 42 7 5 গুণ দিম 7 5 গুণ 35 ইয়াতে চোৱা দুটা অংক লৈ কাৰণে যিমান বাৰ গৈছে আমি ওপৰত দুটা অংকৰ ওপৰত লিখিছো 7 5 গুণ 35 হ'ল এতিয়া চোৱা 9 বাৰ গ'লে কিমান থাকিব 4 এবাৰ এই 4টো নমাই আনিলে কিমান হৈ গ'ল 44 7ৰ ভাগটো মাতা 44 নোপোৱা লিখে আমি অলপ আগত মাতিলো 7 6 গুণ কিমান 7 6 গুণ হৈছে 42 হয়নে গতিকে বিয়োগ কৰা 4 টো গ'লে কিমান থাকিব 2 নেক্সট আমি এই 4টো নমাই আনিলে কিমান হৈ গ'ল 24 7ৰ ভাগটো মাতা 24 নোপোৱা লিখে 7 গুণ 7 7 2 গুণ 14 7 3 গুণ কিমান হ'ব 21 7 3 গুণ কিমান হৈ গ'ল 21 4 টো গ'লে কিমান থাকিব 3 নেক্সট এতিয়া তোমালোকে এই 5টো নমাই আনা তললৈকে কিমান হৈ গ'ল 35 7ৰে 35 কিমান বাৰ যাব 5 বাৰ 7 5 গুণ কিমান হ'ব 7 5 গুণ হ'ব 35 35ৰ পৰা 35 বিয়োগ কৰি থাকিব 0 এতেকে আমি কি লিখিম আমি লিখিম যে 56.35 টকা আশা কৰিছো ধুনীয়াকৈ তোমালোকে বুজি পালা এনে ধৰণে তোমালোকে উত্তৰ উলিয়াবলৈ লাগিব এইটোৱে হৈছে ইয়াৰে উত্তৰ ঠিক আছে 56.35 টকা এতিয়া তোমালোকে নেক্সট চোৱা ঘ নম্বৰটো ঘ নম্বৰত দিছিল 449.60 টকাক 8ৰে হৰণ কৰিবলৈ কৈছে এতিয়া চোৱা 449.60 টকা কিহেৰে হৰণ কৰিব দিছে 8ৰে ঠিক আছে তোমালোকে চোৱাচোন ইয়াৰ উত্তৰটো কিমান হ'ব উলিয়াবলৈ আমি চেষ্টা কৰো ঠিক আছে ইয়াত 8 আছে ইয়াত 4 আছে গতিকে 12 দিব নোৱাৰো কাৰণ দুটা অংক লৈ 44 হ'ল 8 4 গুণ 32 8 5 গুণ কিমান হ'ব 40 গতিকে 5 বাৰ দিম 8 5 গুণ কিমান হৈ গ'ল 40 ঠিক আছে 8 5 গুণ 40 হ'ল এতিয়া চোৱা কি কৰিম এতিয়া বিয়োগ কৰিম হয়নে 4 ৰ পৰা 0 গ'লে 4 থাকিব 4 4 গ'লে 0 এটা নেক্সট 9 টো নমাই আনা 49 হ'ল 8 5 গুণ 40 8 6 গুণ কিমান হ'ব 6 বাৰ দিলে হৈ গ'ল 48 8 6 গুণ 48 ঠিক আছে 9 ত গ'লে থাকিব 1 এতিয়া আমি এই 6 টো নমাই আনিলো ইয়ালৈকে 16 হ'ল 8 2 গুণ কিমান হ'ব 8 2 গুণ হ'ব 16 ঠিক আছে এতিয়া এইখিনিতে বহুত ছাত্ৰ ছাত্ৰী ভুল কৰে ঠিক আছে এইটো বহুত ছাত্ৰ ছাত্ৰী ভুল লাগে যেতিয়া আমি ওপৰৰ পৰা কোনো এটা সংখ্যা নমাই আনো কোনো এটা অংক নমাই আনো ওপৰৰ পৰা ঠিক আছে ওপৰৰ পৰা ইয়াত চোৱাচোন 0 নমাই আনিলো হয়নে ইয়াতে চোৱাচোন 16 ৰ পৰা 0 বিয়োগ কৰিলে কিমান আহিল 0 এই 0 টো নমাই আনাৰ পিছতো কিমান হ'ল 0 অৰ্থাৎ ওপৰৰ পৰা কোনো এটা সংখ্যা নমাই আনাৰ পিছতো যেতিয়া আমি বাৰ দিব নোৱাৰো 8ৰে 0 বাৰ দিব পাৰিম জানো নোৱাৰিলে হৰণ অংকৰ নিয়ম মতে আমি ওপৰত এটা 0 দিব লাগে ঠিক আছে আশা কৰিছো বুজি পালা এতিয়া দুটাৰ আগত দশমিক আছে নহয় ইয়াতে দশমিকটো দি দিয়া এতেকে লিখা 56.20 টকা ঠিক আছে এইটো হ'ব ইয়াৰে উত্তৰ এনে ধৰণে উত্তৰবোৰ তোমালোকে উলিয়াবলৈ লাগে এতিয়া চোৱা নেক্সটটো 9 নম্বৰত দিছিল 585.65 টকাক 13ৰে হৰণ কৰিবলৈ কৈছে এতিয়া চোৱা এটো আমি কৰিম 585.65 হয়নে এৰে হৰণ কৰিব দিছে 13ৰে এতিয়া চোৱা 13ৰ ভাগটো তোমালোকে এতিয়া মনত ৰাখিব লাগিব বহুত ছাত্ৰ ছাত্ৰীৰ 1ৰ পৰা পুৰণতাৰ কথা কৈছো মই তোমালোকক 10 লৈ পুৰণতাৰ ভাগটো মনত আছে হয়নে তোমালোকে 11ৰ পৰা 20 লৈ যিখন পুৰণতা আছে এই ভাগকেইটা তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰিবা যেসকল ছাত্ৰ ছাত্ৰীৰ মুখস্থ নাই তোমালোকে নেওতাখন মুখস্থ কৰিবা 11 গুণ 11 এনেকৈ মুখস্থ কৰি 20ৰ ভাগলৈকে 20 গুণ 20 20 দুগুণ 40 ঠিক আছে মুখস্থ কৰিবা তেতিয়া এইখিনি কৰাত সুবিধা হ'ব এতিয়া চোৱা দুটা অংক আছে ইয়াৰ দুটা অংক ল'ব লাগে আৰু এটা কথা মনত ৰাখিবা যদি তোমালোকৰ কিবা কাৰণত তোমালোকে নেওতাখন ধৰি লোৱা পাহৰি যোৱা ইয়াত দুটা অংক ল'লো ইয়াত দুটা অংক থকাৰ কাৰণে হয়নে নেওতাখন যদি পাহৰি যোৱা তোমালোকে কি কৰিব লাগিব পূৰণ কৰি চাব পাৰিবা 13ৰে পূৰণ কৰা
13ৰে 2 পূৰণ কৰা 3 2 6 2 1 2 13 2 26 হ'ল 13ৰে 3 পূৰণ কৰা 3 3 9 3 1 3 13 3 39 হ'ল 13ৰে 4 পূৰণ কৰা 4 3 12 2 হাতে গেল 1 4 1 4 1 5 13 4 52 হ'ল 13ৰে 5 পূৰণ কৰিছা 5 3 15 5 হাতে গেল 1 5 1 5 5 1 6 13 5 কিমান হ'ল 65 হ'ল গতিকে ইয়াত তো আমাৰ 65 নাই 58 হে আছে আমি কি কৰিম আমি 4 বাৰ দিম 13 4 কিমান হ'ব 52 ঠিক আছে এইটো নিয়ম তোমালোকে বেছি ইউজ নকৰিবা মই কৈছো যে তোমালোকক যেতিয়ালৈকে তোমাৰ নেওতাখন মুখস্থ নহয় তেতিয়ালৈকে তোমালোকে এই নিয়মটো ইউজ কৰি অংক এতিয়া কৰিব পাৰিবা 13 4 কিমান হ'ব 52 হৈ গ'ল এটা বিয়োগ কৰা 8 2 গলে কিমান থাকিব 6 5 5 গলে 0 নেক্সট আমি এই 5টো নমাই আনিলো 65 হ'ল আমি অলপ আগতে পূৰণ কৰি চাওতে গম পালো যে 13 5 গুণ কিমান হয় 13 5 গুণ হৈছে 65 ঠিক আছে নেক্সট আমি এই 6টো নমাই আনিলো 6টো নমাই আনাৰ পিছত আমি বাৰ দিব পাৰিম জানো 13ৰে নোৱাৰিলে কি কৰিম ওপৰত এটা 0 দিম নেক্সট আমি এই 5টো নমাই আনিলো নমানৰ কিমান হ'ল 65 হ'ল 13ৰে 65 কেইবাৰ যাব 13 5 গুণ কিমান হয় 65 13 5 গুণ কিমান হ'ল 65 হ'ল 65ৰ পৰা 65 বিয়োগ কৰিলে কিমান থাকিব 0 এতিয়া তোমালোকে চোৱাচোন কিমান পালো আমি 45 কি পালো 05 টকা পালো গতিকে লিখিবা এতেকে 45.05 টকা দশমিকটো ক'ৰ পৰা আহিছিল মনত আছে নহয় ইয়াত দুটাৰ আগত দশমিক থোৱাৰ কাৰণে ইয়াতো দশমিক এটা দিব লাগিব অৰ্থাৎ 45.05 টকা হ'ব এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ এতিয়া তোমালোকে চোৱা প্ৰথম নম্বৰটো তোমালোকে চাবা কিমান দিছে তোমালোকে চোৱাচোন আমাক দিছিল 1174 মই ভালদৰে লিখি দিছো অলপমান হয়তো তোমালোকৰ চিনিপত প্ৰবলেম হ'ব পাৰে হয়নে 1174.50 কিহেৰে হৰণ কৰিব দিছে 18ৰে হয়নে এতিয়া চোৱা 18 দুটা অংক আছে ইয়াৰ দুটা অংক ল'ব লাগে কিন্তু দুটা অংক ল'লে 18তকৈ যেটা 11টো সৰু বাৰ দিব আমি নোৱাৰিলে তিনিটা অংক ল'লে 117 হ'ব এতিয়া তোমালোকে কি কৰিব লাগিব 18ৰ যেটো পূৰণ নেওতাৰ ভাগ আছে সেইটো তোমালোকে মাতিব লাগিব 117 নোপোৱালৈকে ঠিক আছে গতিকে যিসকল ছাত্ৰ-ছাত্ৰী মুখস্থ আছে তোমালোকে মোৰ লগত একেলগে মাতাচোন 18 গুণ কিমান হ'ব 18 দুগুণ কিমান হ'ব 18ৰ লগত যদি 2 পূৰণ কৰা যায় 18 দুগুণ কিমান হ'ব 18 দুগুণ হ'ব 37 হয়নে 18ৰ লগত 3 পূৰণ কৰিলে 18 3 গুণ হ'ব 54 18ৰ লগত 4 পূৰণ কৰিলে হ'ব 72 18ৰ লগত 5 পূৰণ কৰিলে হ'ব 90 18ৰ লগত 6 পূৰণ কৰিলে হ'ব 108 18ৰ লগত 7 পূৰণ কৰিলে হ'ব 126 হয়নে কিন্তু ইয়াত 117 হে আছে গতিকে কেইবাৰ দিম আমি 6 বাৰ দিম 18ৰ লগত 6 পূৰণ কৰিলে কিমান পোৱা যায় 18ৰ লগত 6 পূৰণ কৰিলে 18 6 গুণ 108 পোৱা যায় ঠিক আছে 6 বাৰ দিলো আমি 18 6 গুণ কিমান হ'ল 108 এতিয়া আমি বিয়োগ কৰিম বহুত ছাত্ৰই বিয়োগ কৰোতে ইয়াৰ পৰাই পাতি যায় এনেকে পাতি যায় এনেকে নাপাতিবা তো আমি যেহেতু তিনিটা অংক লৈ কৰিছো প্ৰথমতে অংকটো হয়নে 170 লৈ কৰিছো গতিকে 170ৰ পৰা 108 প্ৰথমতে বিয়োগ কৰা 7ত গলে থাকিব 1 1ৰ পৰা 0 গলে 1 থাকিব হয়নে এতিয়া তোমালোকে চোৱাচোন হয়নে 7ৰ পৰা যাব জানো 7ৰ পৰা 8 বিয়োগ না যায় নগলে আমি কি কৰিম এই 1টোৰ পৰা ধাৰে আনিলে কিমান 17 গলে কিমান থাকিব 9 ঠিক আছে তোমালোকে এনেকুৱা মিস্টেক নকৰিবা চোৱা 7ৰ পৰা 8 বিয়োগ না যায় নগলে কি কৰিব লাগে ধাৰে আনিব লাগিব ইয়াৰ পৰা 1টো ধাৰে আনিলে 17 হ'ল 17 গলে থাকিব 9 ইয়াতে 0 থাকিল কাৰণ 1টো ধাৰে নিছিল 0 গলে 0 1ৰে গলে 0 ইফালে 0ৰ কোনো ভ্যালু নাই নেক্সট আমি কি কৰিম নমাই আনিম 4টো ঠিক আছে এতিয়া 18 ভাগটো মাতা 94 নোপোৱালৈকে 18 দুগুণ 37 আনে 18 3 গুণ 54 18 4 গুণ 72 18 5 গুণ 90 18 6 গুণ 108 গতিকে 18 5 বাৰ দিব লাগিব কাৰণ 108 টো নাই গতিকে 18 5 গুণ কিমান হ'ব 18 5 গুণ হ'ব 90 ঠিক আছে 18 5 গুণ 90 হ'ল এতিয়া 4 ৰ পৰা 0 গলে কিমান থাকিব 4 9 গলে 0 নেক্সট আমি এই 5টো নমাই আনিলে কিমান হ'ব 45
আচ্ছা 18ৰে 45 কেইবাৰ যাব চোৱাচোন 18 1 গুণ 18 18 দুগুণ 37 হয়নে 18 3 গুণ কিমান 54 18 3 গুণ 54 গতিকে 54 তো নাই গতিকে আমি কেইবাৰ দিম দুবাৰ দিম 18 2 গুণ 18 দুগুণ কিমান হ'ব 37 হ'ব 3 10 6 আমি বিয়োগ কৰিম 5ৰ পৰা 6 বিয়োগ নাযায় 4ৰ পৰা 1 ধৰিলে 15 হ'ল 15 6 গ'লে কিমান থাকিব 9 ঠিক আছে নেক্সট এই শূন্যটো নমাই আনিম আমি ইয়ালে শূন্যটো নমাই আনাৰ লগে লগে ইয়াতে কিমান হ'ব 90 এতিয়া 18ৰ লগত কিমান বাৰ দিলে 90 পোৱা যায় চোৱাচোন 18 3 গুণ কিমান 54 18 4 গুণ 72 18 5 গুণ 90 এতিয়া 5 বাৰ দিলে হৈ গ'ল 18 5 গুণ কিমান হ'ব 90 90ৰ পৰা 90 বিয়োগ কৰিলে 0 ৰ'ব গতিকে লিখিবা এতেকে 65.25 টকা এইটোৱে হ'ব ইয়াৰে শুদ্ধ উত্তৰ 65.25 টকা এতিয়া তোমালোকে চোৱা 3 নম্বৰটো 3 নম্বৰটো দিছিলে হৰণ কৰিবৰ কাৰণে ঠিক আছে ক নম্বৰটো দিছিল 51.75 টকা হৰণ 2.25 টকা এতিয়া ইয়াতে আমি এটা কাম কৰিব লাগিব তেতিয়াহে আমাৰ অংকটো উলিয়াবৰ কাৰণে সুবিধা হ'ব 51.75 টকাত আছে নহয় যেহেতু হৰণ কৰিব দিছে দুটা দশমিক আছে আমি পইচা লৈ গ'লে আমাৰ হৰণটো কৰাত সুবিধা হ'ব গতিকে আমি এই টকাটো পইচালৈ লৈ যাম চোৱা কিমান দিছিলে 51.75 টকা 75 টকা দিছিলে নহয় এইটোক যদি আমি পইচালৈ নিব লাগে তোমালোক মই আগতে শিকাইছিলোঁ নহয় মাত্ৰ ইয়াৰে দশমিকটো উঠাই দিলে হ'ল অৰ্থাৎ 5175 কি হৈ যাব পইচা হৈ যাব তো অটোমেটিক দশমিকটো কি হ'ব পইচালৈ নিলে উঠি যাব ঠিক আছে এতিয়া চোৱা নেক্সট 2.25 টকাত চোৱাচোন 2.25 টকা এইটো যদি আমি পইচালৈ লৈ যাওঁ দশমিকটো উঠি যাব 225 কিমান হ'ব পইচা হ'ব ঠিক আছে আশা কৰিছোঁ এইখিনিলৈ বুজি পালা এতিয়া চোৱা আমি কি কৰিম হৰণ কৰিম ঠিক আছে কিহেৰে কিয় হৰণ কৰিম 225ৰে 225ৰে হৰণ কৰিম কিহক হৰণ কৰিম 5175ক হৰণ কৰিম 5175 ঠিক আছে এতিয়া চোৱা ইয়াত তিনিটা অংক আছে ইয়াৰো তিনিটা অংক ল'ব লাগিব 225 গুণ 225 হ'ব 225ৰ লগত যদি আমি 2 পূৰণ কৰোঁ চোৱাচোন কিমান পাম 5 দুগুণ 10 0 হাতে গ'ল 1 2 দুগুণ 4 1 5 2 দুগুণ 4 অৰ্থাৎ 225ৰ লগত 2 পূৰণ কৰিলে 450 পাম 225ৰ লগত 3 পূৰণ কৰি চাওঁ আমি এই সংখ্যাটো নপালে পূৰণ কৰি থাকিব লাগে 5 3 গুণ 15 5 হাতে গ'ল 1 3 দুগুণ 6 6 1 7 3 দুগুণ হৈ গ'ল 6 এতিয়া চোৱা 225 1 গুণ 225 যাব 225ৰ লগত 2 পূৰণ কৰিলে 450 হ'ব 225ৰ লগত 3 পূৰণ কৰিলে 675 হ'ব ইয়াত 675 নাই নহয় 570 হে আছে গতিকে দুবাৰ দিম 225ৰ লগত 2 বাৰ দিলে তিনিটা অংক লোৱা কাৰণে তিনিটাৰ ওপৰত বাৰ দিম 225ৰ লগত 2 বাৰ দিলে কিমান হ'ব 450 হ'ব ঠিক আছে এটা আমি কি কৰিম বিয়োগ কৰিম 7ৰ পৰা 0 গ'লে থাকিব 7 1ৰ পৰা 5 বিয়োগ নাযায় কাৰণে ধাৰি আনিম ইয়াৰ পৰা 1 ধাৰি দিলে 11 হ'ল 11ৰ 5 গ'লে থাকিব 6 কিমান পালো আমি 67 পালো নেক্সট তোমালোকে চোৱা ইয়াৰ পৰা কি নমাই আনিম 5 নমাই আনিম এতিয়া চোৱা 5টো নমাই আনাৰ লগে কিমান পালো 672 পালো ইয়াতে চোৱা 225ৰ লগত 3 পূৰণ কৰিলে কিমান পোৱা যায় 225ৰ লগত 3 পূৰণ কৰিলে 672 পোৱা যায় গতিকে 225ৰ লগত 3 বাৰ দিলো 672 পালো বিয়োগ কৰিলে কিমান হ'ল 0 এতিয়া হৰণ কৰিলে উত্তৰটো কি হ'ব হৰণ কৰিলে উত্তৰটো চোৱা ভাগফলটোৱে হ'ব হয়নে গতিকে কিমান হ'ব উত্তৰটো কিমান হ'ব 30 নহ'ব 23 হ'ব ঠিক আছে উত্তৰটো কি হ'ব 23 অৰ্থাৎ 23 হ'ব ঠিক আছে আশা কৰিছোঁ তোমালোকে বুজি পাইছা 23 হ'ব শুদ্ধ উত্তৰ এতিয়া এইখিনি তোমালোকৰ এটাই কনফিউজন থাকিব পাৰে যে এই টকাটো কিহৰ কাৰণে পইচা লৈ নিলো কাৰণ আমাৰ হৰণ কৰিব দিছে দুটা দশমিকত আছে ডিৰেক্টলি এনেকৈ হৰণ কৰিলে আমাৰ বহুত সময় যাব আৰু হৰণটো আমাৰ কৰোঁতে বহুতখিনি অসুবিধা হ'ব সেইবাবে আমি কি কৰিলোঁ দশমিক কেইটা উঠাই ল'লোঁ দশমিক থাকিলে দশমিক উঠোৱা ধুনীয়া নিয়ম আছিল যে দশমিকটো উঠাই দিয়ে সেইটো পইচা লিখি দিলে হৈ যায় 51.75 টকা আছিল নহয় গতিকে এইটো কি কৰিলোঁ পইচা লৈ গ'লোঁ 5175 পইচা হ'ল ঠিক তেনেকৈ 2.25 টকাটো পইচা লৈ নিলে 225 পইচা হ'ব এতিয়া 225ৰে 5175 হৰণ কৰিলোঁ হৰণ কৰি যিহেতু আমি 23 পালোঁ এইটোৱে হ'ব ক নম্বৰটোৰ শুদ্ধ উত্তৰ ইয়াৰ সম্পূৰ্ণ ভিডিঅ'টো যদি তোমালোকক লাগে
আমাৰ এপটো ডাউনলোড কৰি ল'বলৈ নাপাহৰিবা এপত তোমালোকে সম্পূৰ্ণ ভিডিঅ'টো পাবা ডেছক্ৰিপশ্যনত লিংকসমূহ দিয়া আছে লগতে আমাক হোৱাটছআপ মেছেজ কৰি অথবা কল কৰি ইয়াৰ বিষয়ে যদি কিবা জানিবলগীয়া আছে তোমালোকে সুধিব পাৰিবা চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা